নমস্তে বন্ধুসকল 24-25 মাৰ্চত মানে ট্ৰায়েল হিচাপে কেইটামান অমিতা পুলি পুতিছিলোঁ মই ভিডিঅ' আগতে মানে দিছিলোঁ ফেচবুক পেজটোত যদি আগতে চাই দেখা পাব 100টা পুলি আনিছিলোঁ মই গোটেইখিনি পুলি অলমষ্ট মানে ৰৈছিলে কিন্তু হঠাতে মানে 15 বছৰৰ পিছত 12-15 বছৰৰ পিছত মোৰ অঞ্চলটোত মানে বানপানী হ'ল নদী বাগৰি ঢল বাগৰি ডাঙৰ হোৱা পুলিখিনি বেছিভাগ মানে মৰিয়ে গ'ল ট্ৰায়েল বেচিছত যদিও মই কৰিছিলোঁ তথাপি মানে 70মান মানে পুলি পানী যিহেতুকে ঢল বাগৰিছিল 2-3 দিনমান পানী আছিল সেইকাৰণে পানীত অমিতা খেতি নাথাকে অমিতা খেতি মানে গোটেইখিনি অমিতাখিনি মৰি গ'ল শুকাই যোৱাৰ পিছত মানে গড়টো পচি গ'ল এনেকৈ তো অমিতাখিনি মৰাৰ পিছত মানে 30টামান পোৱালি আছিল সেইকেইটাৰ অৱস্থা মানে বেয়াই আছিল তথাপি সেইকেইটা বাচি গ'ল আৰু প্ৰথমতে অলপ দুৰ্বল হৈ আছিল মানে পাতবিলাক অলপ হালধীয়া হৈছিল লাহে লাহে এইবিলাক অমিতাখিনি মানে পাতবিলাক ভাল হ'ল লাহেকৈ আৰু এতিয়া মানে প্ৰডাকশ্যন অলপ আহিছে দেখা পালোঁ মানে যিটো অমিতা খেতিত মানে মানুহে কয় আগতে গাঁত খান্দি পেলাই গোবৰ দিব লাগে কিবা কিবি মানে এইবিলাক পচন সাৰ দিব লাগে মই একো নেদাকে বাছ মানে মাটিত সৰু পুলি আছিল একেবাৰে নাৰ্চাৰীৰ পৰা আনিছিলোঁ মই তো সেইখিনি পুলি মই মাটিত ৰুই মানে আৰম্ভ কৰিছিলোঁ ট্ৰায়েল বেচিছত যদি গোটেইখিনি 100টা পুলি থাকিল হয় 100ডাল গাছ হ'লে তেতিয়াতো মানে বহুতখিনি প্ৰডাকশ্যন বহুত বেছি হ'ল হয় তথাপি 30টামান আছে মানে 30ডালমান গছ আছে এতিয়া লাগিছে কেনেকৈ লাগিছে কি মানে হৈছে এইবাৰ মই ভিডিঅ'টোত দেখুৱাই আছোঁ চাই থাকক আৰু যিসকলে পেজটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি ফ'ল' কৰি দিব এনেকৈ মানে অমিতা লাগিছে একদম গুৰিৰ পৰাই অমিতা লাগিছে মানে ইয়াতে আৰু মানে তলত ঠাই নাই মানে গছডালত যে অমিতা ৰাখিবলৈ মই এইটো মানে দেখিলোঁ অমিতা খেতিৰ পৰা মোৰ মাটিখিনি অমিতাৰ কাৰণে মানে চুইটেবল হয় 7 মাহত অমিতা লগাৰ পিছত অমিতা গছত পকিবলৈ আৰম্ভ কৰিছে মই একো দিয়া নাই মানে মই মানে গাঁত খান্দি পেলাই তাত পচন সাৰো দিয়া নাই মানে জাষ্ট পুলি এটা আনিছিল সৰু পুলি আছিল মই ভাবিছিলোঁ ৰ'দত শুকাই যাব সেইকাৰণে মই মোৰ বন্ধু এনেকৈ লগ লাগি মানে অমিতাকেইটা পুতিব লৈছিলোঁ বাছ কোৰেৰে গাঁত খান্দি পেলাই তাত অমিতাকেইটা লগাই থৈ দিছিলোঁ লগাৰ পিছত বানপানী হ'ল বানপানীত বেছিভাগটো মৰিয়ে গ'ল যেইকেইডাল আছে সেইকেইডালৰ মানে অৱস্থা বেয়া হৈ গৈছিল পাত হালধীয়া হৈ গৈছিল কাৰণ বানপানী মৰিয়াতে মানে গছৰ তলিত মানে আধা ফুট 1 ফুটমান পানী মোটামুটি 3 দিনমান আছিলে কিন্তু তাৰ পিছতো মানে গছকেইডালে ৰোৱাৰ পিছত মানে ৰলে আৰু পাতলা আহিলে তাৰপিছত আৰু অলপ বল দিলে তাৰপিছত এনেকুৱাকৈ অমিতা লাগিব ধৰিছে সেইফালৰ পৰা মানে দেখিলোঁ যদি মই ভালকৈ গাঁত খান্দি পচন সাৰ দি পেলাই যদি অমিতা কৰিলোঁ হয় ইহঁতৰ প্ৰডাকশ্যন আৰু বহুত ভাল হ'ল হয় গছবিলাক আৰু বহুত ভাল হ'ল হয় আৰু যদি পানী নহ'ল হয় তেতিয়াহ'লে নিশ্চয় ইয়াতকৈ আৰু বহুত বেছি ভাল মানে প্ৰডাকশ্যন পালোঁ হয় তো সেইফালৰ পৰা অমিতা খেতি এটা মই লাভজনক খেতি হিচাপে ভাবিছোঁ আৰু যিহেতুকে এইবাৰ মানে জাষ্ট মই ট্ৰায়েল কৰিলোঁ সেই মানে অহা বছৰ বেছি সংখ্যক অমিতা খেতি কৰিব পাৰিম বুলি এটা ভাবিছোঁ আশা কৰিছোঁ এইবাৰ মানে চবেই কয় মানে ইউটিউব ফেচবুক চবতে চাই থাকোঁ মানে অমিতা খেতিৰ বিষয়ে তো এইবাৰ কৰি চালোঁ মানে অমিতা খেতি সঁচাকৈ মানে এটা ভাল খেতি যদি মানে মাটিটো সাৰুৱা হয় মাটিটো ওখ মাটি লাগে পানী নহ'বলৈ মোৰ এই এৰিয়াটোত যিহেতুকে মানে সাধাৰণতে প্ৰতি বছৰে পানী নহয় 12-15 বছৰৰ মূৰত নদী ঢল বাগৰিছে তো এইবিলাক গছবিলাক মানে মৰিয়ে গৈছিল অলমষ্ট মানে মৰি গৈছিল আৰু কিন্তু এতিয়া মানে অমিতা লাগিব ধৰিছে কোনোবা এডালত কম লাগিছে বাকী কিছুমান লগা আৰম্ভ কৰিছে কিছুমানটো বহুতেই লাগিছে মানে বহুত লাগিছে মই এডাল গছত মানে 200মান অমিতা লাগিছে গোটেইখিনি ডাঙৰ হৈছেতো তেনেকৈ হিচাপত দেখিলে অমিতা মানে এটা ভাল খেতি হয় অমিতা খেতি কৰিব পৰা যায় আৰু অমিতা খেতি লগাইছিলোঁ লগোৱাৰ পিছত এতিয়া মানে যেতিয়া এনেকুৱা গছবিলাক ডাঙৰ হৈছে বা ৰিজাল্টটো দেখিছোঁ মানে ফল লাগিছে তো এনেকৈ দেখাৰ পিছত মানে মনটো ভাল লাগে মানে এনেকুৱা লাগে কি মই যিটো কষ্ট কৰিছিলোঁ কিবা এটা সাৰ্থক হৈছে আৰু এনেও খেতি কৰাৰ আমেজটো বেলেগ মই চাকৰি কৰাৰ লগতে খেতি কৰোঁ চাকৰিও কৰোঁ কিন্তু মানে মনৰ শান্তিৰ কাৰণে মই খেতি মানে কৰোঁ খেতি এটা একচুৱেলি মোৰ কাৰণে হবি এটা তো কৰি বহুত ভাল পাওঁ ইয়াতে যেতিয়া গছবিলাক দেখা পাওঁ মানে খেতি কৰা মানে গুটি দৰোৱাৰ পিছত মই সদায় থাকিব নোৱাৰোঁ মাজে মাজে 2-3 মাহৰ মূৰত মই ঘৰত যাওঁ যেতিয়া ঘৰত যাওঁ মানে এবাৰ লগাই খেতিখিনি 2 বা 3 মাহৰ মূৰত যেতিয়া দেখিবলৈ পাওঁ বিৰাট এটা শান্তি লাগে মানে এনেকুৱা তো সেই হিচাপে মই কৰি আছোঁ
আৰু শিকিও আছোঁ বহুত কৃষকৰ পৰা বহুত ফেচবুক পেজৰ পৰা শিকি আছোঁ ফ'ল' কৰি আছোঁ আৰু লাহে লাহে আগবাঢ়ি আছোঁ আৰু অহাবেলি এইবাৰ মানে ইয়াতকৈ ভালকৈ অমিতা খেতি কৰিম বুলি কৰিবলৈ চেষ্টা কৰিম এইখিনি মোৰ মানে গোটেই এৰিয়াটোতে লগাইছিলোঁ কিন্তু যিহেতুকে নৰল মাত্ৰ 30টামান পুলিহে ৰৈছে সেইখিনি পুলিৰ ৰিজাল্ট মই মানে ভাল আৰু সেই ৰিজাল্টটোৰ পৰা মানে এটা ভাল মানে দেখা পাইছোঁ আৰু পিছলৈ কৰিম বুলি আশাবাদী এয়া মোৰ অমিতাৰ খেতি ধন্যবাদ